हेलो फ्रेंड्स আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে ডিস্ট্ৰিবিউশন কাউণ্টাৰৰ পৰা ভোটৰ আগদিনাখন আপুনি মেটেৰিয়েল ৰিসিভ কৰি ধুনীয়াকৈ চেক কৰি আপুনি পোলিং ষ্টেচনত গৈ পালে আৰু গৈ ভোটৰ দিনা ধুনীয়াকৈ ভোট কাৰ্য সম্পাদন কৰি আপুনি নথিপত্ৰ এলং উইথ দা ইভিএম ইলেক্ট্ৰনিক ভোটিং মেচিন আপুনি ৰিসিভিং কাউণ্টাৰত যেতিয়া জমা দিবলৈ আহিব তেতিয়া কিছু ক্ষেত্ৰত আমাৰ প্ৰিসাইডিং অফিচাৰ আৰু পোলিং অফিচাৰসকলে অসুবিধাত পৰে খংগজাত পৰে প্ৰব্লেমত পৰে এই প্ৰব্লেমটো হোৱাৰ মূল কাৰণ হৈছে কি জানেনে যে ৰিসিভিং কাউণ্টাৰত যিসকল মানুহ মেটেৰিয়েল ৰিসিভ কৰাৰ কাৰণে বহি থাকে সিহঁতে অলপ চলপ ৰুলছ চেঞ্জ কৰে বা অলপ হাল সলনি ঘটায় এই হাল সলনি ঘটোৱাৰ ক্ষেত্ৰত আমিতো সেইটোৰ বিষয়ে অৱগত নহওঁ আমি পোলিং পাৰ্চনেলসকলে কি কৰোঁ প্ৰিসাইডিং অফিচাৰ হেণ্ডবুক যিটো থাকে আৰু যিটো আমাৰ খামবিলাকৰ ওপৰত যিটো ইনষ্ট্ৰাকশ্যন লিখা থাকে সেইমতে কামখিনি আমি কৰি লৈ আহোঁ ক'ৰবাত চিল্ড পেকেট ক'ৰবাত আনচিল্ড পেকেট কিছু বস্তু হাতে হাতে দিব লাগে এনেকুৱা কৰি আমি যিখিনি according to presiding officer's handbook যেটো আমাৰ জানা আছে এই মতে আমি কৰি লৈ গুছি আহো কিন্তু ৰিসিভিং কাউণ্টাৰত আহি দেখা যায় যে হিয়তে অলপ ৰুল হাল হলনি কৰি আমাক কিতেবা খোলাটো বন্ধ কৰিব কয় বন্ধটো খুলিব কয় অৰ্থাৎ সিলিংটো আনসিল কৰিব কয় আৰু আনসিলটো সিল কৰিব কয় কিছুমান বস্তু হাতে হাতে যিখিনি আনিব লাগে সেইখিনি বস্তু নহয় বেলেগ বস্তু এটা নাম কৈ দিব সেই মুহূৰ্তত আপুনি ভোগে ভাগৰে যেটো আপুনি কষ্ট কৰি দিনটো ভোট লৈ আহিলে এতিয়া আপোনাক যদি এনেকুৱা ধৰণৰ ডিস্টাৰবেন্স সহ্য কৰিবলৈ হয় তেতিয়া হলে কিন্তু আমাৰ অসুবিধা লাগে আৰু সেই ক্ষেত্ৰত দেখা যায় পোলিং পাৰ্চনেলসকলে ৰিসিভিং কাউণ্টাৰৰ সন্মুখত দোকান মেলি দিয়ে এই দোকান মেলা প্ৰব্লেমটো সমস্যা এই প্ৰব্লেমটোৰ সমস্যা বিচাৰি মই আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছো প্ৰত্যেকটো ভোটৰ সময়তে দেখা যায় যে পোলিং পাৰ্চনেলসকলে ভোট কেন্দ্ৰৰ পৰা যেতিয়া মেটেৰিয়েলখিনি ৰিসিভ ধুনীয়াকৈ লৈ আহে গোছ কৰি পেলাই সজাই মেলি কিন্তু ৰিসিভিং কাউণ্টাৰৰ সন্মুখত সিহঁতে দোকান মেলিবই লাগে ৰাতি 12টা এটা 2টা 3টাও হৈ যায় জমা দিয়াৰ কাৰণে কিছুমান মানুহে 4-5 বাৰ 10 বাৰ মান ঘূৰি আহিব লাগে আপুনি যেনেকৈ লৈ যাব ঠিক তেনেকৈ সিহঁতে নলব বেলেগ এটা ইনষ্ট্ৰাকশ্যন দি দিব যেটো আপুনি ট্ৰেনিংতো শুনা নাই যেটো আপোনাৰ প্ৰিসাইডিং অফিচাৰ হেণ্ডবুকতো নাই এনেকুৱা ধৰণৰ কথাৰ কাৰণে আমি কিন্তু সময়ে সময়ে বেমেজালিত পৰো আমাৰ প্ৰব্লেম হৈ যায় তেতিয়া কি কৰে বাকি পোলিং পাৰ্চনেলসকলে ভাবে যে প্ৰিসাইডিং অফিচাৰ ঠিকঠাক কাম কৰিব নোৱাৰে এনেকুৱা ধৰণৰ কিছুমান কথা আহে ৰিমাৰ্ক আহি যায় গতিকে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে মই আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছো আপোনালোকে ভিডিঅ'টো ভালভাৱে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু একেটা ৰিকুৱেষ্ট যে আপোনালোকে মোৰ পেজ মেথছ মস্তিটো ফলো কৰিব আৰু ইউটিউব চেনেল সলিউশনটো সাবস্ক্ৰাইব কৰিব আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো আপোনালোকে স্ক্ৰিনত দেখা পাইছে হাউ টু ডিপোজিট পোলিং মেটেৰিয়েল ইন ৰিসিভিং কাউণ্টাৰ আফটাৰ পোল আপুনি পোলিং মেটেৰিয়েলখিনি ৰিসিভিং কাউণ্টাৰত কেনেকৈ জমা দিব ভোট কাৰ্যটো শেষ হোৱাৰ পিছত আপোনালোকে দেখাই পাইছে ইয়াতে মেটেৰিয়েলছ টু বি গিভেন হেণ্ড টু হেণ্ড যিকেইটা বস্তু আপুনি হাতে হাতে জমা দিব লাগে সেইকেইটা লিষ্ট এটা মই তৈয়াৰ কৰিছো একৰ্ডিং টু প্ৰিসাইডিং অফিচাৰ গাইডবুক বা হেণ্ডবুক CU ভিভিপেট আপুনি বুজি পাইছে কন্ট্ৰোল ইউনিট ব্যালট ইউনিট আৰু ভিভিপেট এইকেইটা যেটা আউটাৰ কেজ আছে কেজ কেইটা সিল কৰি পেলাই আৰু বাকিখিনি কামটো আপুনি পোলিং ষ্টেচনতে কৰিব কৰি পেলাই হিয়তক হেণ্ড টু হেণ্ড জমা দিব লাগিব 2 নম্বৰ আছে ফৰ্ম 17C 1 সিল্ড প্লাস 1 আনসিল্ড 17 সিৰ দুটা সেট লাগিব এটা সিল কৰি লৈ আহিব আৰু এটা আনসিল লৈ আহিব তাৰ পিছত 3 নম্বৰ আছে প্ৰিসাইডিং অফিচাৰ্স ডিক্লাৰেশন পাৰ্ট 1 টু পাৰ্ট 4 1 সিল্ড এণ্ড 1 আনসিল্ড কথাখিনি মনোযোগ দিব আৰু ভালকৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব 4 নম্বৰ প্ৰিসাইডিং অফিচাৰ ডায়েৰী 1 আনসিল্ড এইখিনি এনেকৈ আনিব প্ৰিসাইডিং অফিচাৰ ডায়েৰী 1 আনসিল্ড তাৰপিছত ৰেকৰ্ড অফ পেপাৰ সিল 1 আনসিল্ড পেপাৰ সিলৰ যেটো ৰেকৰ্ড এটা আনসিল্ড একটা লৈ আহিব PS05 1 আনসিল্ড যেটো ভোটাৰ্স টাৰ্ন আউট ৰিপোৰ্ট হয় এটো PS05 ফৰ্ম এটো আনসিল্ড লৈ আহিব হাতে হাতে ভিজিট sheet 1 আনসিল্ড ভিজিট sheet হ'ব ভিজিট sheet 1 আনসিল্ড তাৰপিছত কৈছে এডিশনাল ইনপুট 1 আনসিল্ড এডিশনাল ইনপুট মানে কি বেলেগ এটা এডিশনাল ইনপুট আছে মই আপোনালোকক কম পিছত প্ৰিসাইডিং অফিচাৰ্স ৰিপোৰ্ট পাৰ্ট 1 মক পোল সাৰ্টিফিকেট 1 আনসিল্ড আৰু 1 টু সেক্টৰ অফিচাৰ আপুনি সেক্টৰ অফিচাৰ এটা ল'ব আৰু এটা আপুনি আনসিল কৰি লৈ আহিব 10 নম্বৰ পইণ্ট আছে পোলিং এজেন্ট মুভমেন্ট sheet 1 আনসিল্ড লিষ্ট অফ ব্লাইণ্ড এণ্ড ইনফৰ্ম ভোটাৰ্স ফৰ্ম 14A 1 আনসিল্ড লগ sheet অফ ক্যামেৰা ইফ এনি 1 আনসিল্ড যদি আপোনাৰ পোলিং ষ্টেচনত বা পোলিং বুথত যদি ক্যামেৰাম্যান থাকে তাৰ এটা লগ sheet থাকিব সেই লগ sheetটো আপুনি ফিল আপ কৰি পেলাই এটা আনসিল্ড লৈ আহিব এই 12টা আইটেম আপোনাৰ হাতে হাতে জমা দিব লাগে ইয়াৰ পিছত আহিছে আপোনাৰ পেকেট ইয়াতে গৈছে যে ফার্স্ট প্যাকেট সিল্ড কালার্ড ফার্স্ট প্যাকেট হবো সিল্ড কালার্ড গ্রিন কন্টেইনস এই যে প্রথম যেটো বড় ডাঙৰ প্যাকেট হবো এটি কিন্তু আপনার সিল থাকিব আৰু তাৰ কালার হবো গ্রিন ইয়াত কি থাকিব এই ডাঙৰ প্যাকেটত কি সৰু প্যাকেট থাকিব পাঁচটা আইটেম থাকিব সব আপনার সিল কভার কন্টেইনিং দ্য মার্ক কপি ইলেক্ট্রাল রোল সিল কভার কন্টেইনিং দ্য রেজিস্টার অফ ভোটার্স সিল কভার কন্টেইনিং দ্য ভোটার স্লিপস সিল কভার কন্টেইনিং দ্য unused standard ballot papers সিল কভার কন্টেইনিং the used standard ballot papers and the list in form 17B এই কেইটা আপনার ফার্স্ট প্যাকেটত যেটো গ্রিন কালার প্যাকেট থাকিব গ্রিন কালার ডাঙৰ প্যাকেটটো সিল হ'ব
আৰু এই ভিতৰত থকা সৰু পেকেটকেইটাও সিল কৰি লৈ আহিব লাগে একৰ্ডিং টু প্ৰিচাইডিং অফিচাৰ্ছ হেণ্ডবুক এতিয়া এইখিনি কথাৰ ভিতৰত যদি আপোনাৰ ৰিচিভিং কাউণ্টাৰত কিবা হাল সলনি কৰিছে আমি কিন্তু আগদিনাখনে মেটেৰিয়েল ৰিচিভৰ সময়ত আমি সুধি যাব লাগিব যে আপোনালোকে যদি হাল সলনি ঘটায় মোক কৈ দিয়ক সকলো প্ৰিচাইডিং আৰু পলিং বিষয়াসকলক মোৰ স্পেচিয়েল ৰিকুৱেষ্ট পাৰ্চনেল ৰিকুৱেষ্ট আপোনালোকে কিন্তু সুধিব তেতিয়াহ'লে আপোনাৰ দোকান মেলিবৰ দৰকাৰ নহ'ব ৰাতি মানে পুৰা গোটেই ৰাতিটো তাতে বেমেজালিত কাম কৰি থাকিব লগা নহ'ব এইখিনিয়ে মোৰ ৰিকুৱেষ্ট ইয়াৰ পিছত আছে আপোনাৰ সেকেন্ড পেকেটটো কি চাওক কালাৰ্ড য়েলো কণ্টেইনছ এই হালধীয়া ৰঙৰ যিটো পেকেট থাকিব এইটোত কি থাকিব আপোনালোকে চাওক নম্বৰ 1 কভাৰ কণ্টেইনিং কপি অৰ কপিজ অফ ইলেক্ট্ৰল ৰোল আদাৰ দেন দ্য মাৰ্ক কপিৰ বাদে আৰু দুটা কপি থাকিব ইলেক্ট্ৰল ৰোল সেইটো হ'ব কভাৰ কণ্টেইনিং সিল্ড নহয় কিন্তু এইটো চাওক সিল্ড নহয় এইটো কভাৰ কণ্টেইনিং আনসিল্ড দ্য কভাৰ কণ্টেইনিং দ্য এপইণ্টমেণ্ট লেটাৰ্ছ অফ পলিং এজেণ্টছ এইটো পলিং এজেণ্ট হ'ব ইন ফৰ্ম 10 the cover containing the election duty certificate in form 12b the sealed cover এইবাৰ এই কথাটো 4 নম্বৰটো কিন্তু sealed cover এই কথাটো মনোযোগ দিব sealed cover সেকেন্ড পেকেটত 4 নম্বৰ পেকেট যেটো চ্যালেঞ্জ containing list of challenge votes in form 14 এইটো আপুনি সিল কৰি লৈ আহিব সেকেন্ড পেকেটৰ ভিতৰত যেটো থাকিব এইটো 4 নম্বৰ আইটেমটো আপুনি সিল লাগিব তাৰ পিছত 5 নম্বৰ cover containing the list of blind and infirm electors in form 14a and the declaration of the companions এইটো আপুনি unsealed কিন্তু সেকেন্ড পেকেটত থাকিব Number 6, the cover containing the declarations obtained from electors as to their age and list of such electors. A2 unsealed. 6 number cover 2. The 7 number cover 2 the cover containing the receipt book and cash if any in respect of challenge votes. আপনার যে চ্যালেঞ্জ ভোট হয় তার রিসিপ্ট বুক আর ক্যাশ দু টাকাটো যে লব এইটো আপনি এইটো সেকেন্ড প্যাকেটত ভরাব লাগিব আনসিল্ড The cover containing unused and damaged paper seals যদি থাকে unused or damaged এইটো কভারতে যাব the cover containing unused voter slips তারপরে কৈছে 10 number the cover containing unused and damaged special tax and 11 number the cover containing unused or and damaged strip seals এইখিনি আপনার সেকেন্ড প্যাকেটত যাব এতিয়া আপনি চাওক থার্ড প্যাকেটত কি আহিব থার্ড প্যাকেটত আহিব আপনার The third packet colored brown contains the handbook for presiding officers. Eto ahibo the manual of electronic voting machine and VVPAT electronic voting machine or VVPAT the manual de eto third packet ot ahibo indelible ink set with stopper having been secured on each vial effectively with molten candle or wax applied thereon to prevent leakage or ইভেপোরেশন আপনি ইনডেলিবল ইংটো ধুনিয়াকে বন্ধ কৰি লৈ আহিব যাতে এটো লিক নহয় আৰু ইভেপোরেশন মানে বাষ্প হৈ গুছি না যায় এটো কথা কৈ দিছে ইনডেলিবল ইংক সেটটো আপোনাৰ থাৰ্ড পেকেটত আহিব সেলফ ইংকিং প্যাড যেটো আমাৰ প্যাড থাকে ইংকিং প্যাড যেটো থাকে স্ট্যাম্প প্যাড বুলি আমি কওঁ দ্য মেটাল সিল অফ প্ৰিসাইডিং অফিচাৰ এইটো পেকেটত থাকিব মেটাল সিলটো কিন্তু মেটাল সিল সম্পৰ্কে মই আৰু এটা স্লাইড দেখাম আপোনালোকে ভালকে মনোযোগ দিব কিন্তু একচুয়ালি ইয়াতে আহিব লাগে 6 নম্বৰ the arrow cross mark rubber stamp for making standard ballot papers ভোট দিয়াৰ কাৰণে যদি arrow cross mark থাকিব হেতু আমাৰ থাৰ্ড পেকেটত আহিব 7 নম্বৰ the cup for setting the indelible ink যেটো বটল থাকে এটো কাপ এটা থোৱা হয় সেই কাপটো আপোনাৰ এটো পেকেটত আহিব থাৰ্ড পেকেটত এইবাৰ আপোনালোকে চাওক 5 নম্বৰ স্লাইডত কি লৈছো মই how to deposit polling materials in receiving counter হেডলাইনটো সকলৰ একে আছে The fourth packet contains এই থার্ড পেকেটৰ পিছত আপোনাৰ fourth packet all other items if any should be packed into this packet colored blue fourth packetটো আপোনাৰ নীলা ৰঙৰ হ'ব আৰু এইখিনি ফাৰ্স্ট সেকেন্ড থাৰ্ড পেকেটত যোৱাৰ পিছত আপোনাৰ যিখিনি মেটেৰিয়েল হৈ যাব এটো fourth packetত হ'ব এইবাৰ লাষ্ট যেটো স্লাইড 6 নম্বৰ স্লাইড আপোনালোকে চাওক একচুয়ালি এইখিনি আমাৰ পেকেটত গুছিয়ে যায় কিন্তু গুছি যোৱাৰ আগতে আপুনি কি কৰিব এটো বেলেগকে সৰু এটা বেগ হওক বা পলিথিন হওক বা যিকোনো হওক প্ৰিসাইডিং অফিচাৰ নিজৰ ওচৰত ৰাখিব কিয় আপুনি যদি ৰিসিভিং কাউণ্টাৰত আহিব তেতিয়া আপোনাক কিছু কথা ক'ব পাৰে যেটো আপুনি কিয় সিল কৰি আনিছে এটো খুলিব লাগিছিল বা আপুনি আনসিল লৈ আহক পিছত হিয়তক দেখুৱাই পেলাই লগলগ সিল কৰি দিব নহলে কি হ'ব আপুনি সিল কৰি লৈ আহিব হিয়তে খুলিব ক'ব আনসিল কৰিব ক'ব আকৌ ক'ব যে ঠিক আছে এতিয়া সিল কৰক এই যে বেমেজালি লগোৱা কামবিলাক হিয়তে কৰিব এইখিনিৰ কাৰণে মই এটা স্পেশালি আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে প্ৰিসাইডিং অফিচাৰ্ছ মেটাল সিলটো বেলেগকে ৰাখিব ডিস্টিংগুইশ মাৰ্কটো বেলেগকে ৰাখিব সিলিং ওয়াক্স যেটো মমেৰে ওয়াক্সেৰে আমি সিল কৰো গালা যেটো কয় লাহা যেটো আমি কওঁ হেতু আপুনি বেলেগকে ৰাখিব ক্যান্ডেল মোমবাতিটো ৰাখিব ম্যাচ বক্স ৰাখিব আৰু স্ট্যাম্প প্যাড এইখিনি বস্তু আপুনি এই 6টা আইটেম আপুনি এটা ব্লেক একটা বক্সত বা পেকেটত ৰাখিব এইখিনি বস্তু আপুনি যিকোনো মুহূৰ্তত দৰকাৰ হ'ব নহলে যদি মিক্স আপ কৰি লৈ আহে বা কোনো এটা পেকেটত যেটো পেকেটত যাব লাগে হেতু পেকেটত আপুনি হোমাই দি লৈ আহে তেতিয়ালে কি হ'ব ইতিমধ্যে আপোনাক যদি এটো কোৱা যায় এই পেকেটটো আপুনি খোলক আনসিল কৰক চাব
চোৱাৰ পিছত আকৌ ক'ব চিল কৰে, তেতিয়া আপুনি মম বিচাৰি ফুৰিব লাগিব, আপোনাৰ মেটাল চিল বিচাৰি ফুৰিব লাগিব, ডিষ্টিংগুইছিং মাৰ্ক ফুৰিব লাগিব, তাৰপিছত চিলিং ৱাক্স লাগিব। এইবিলাক এই মুহূৰ্তত ইমান দিনত আপোনাৰ কষ্ট কৰি কাম কৰি অহাৰ পিছত আপোনাৰ মুডটো ইমান ভাল নাথাকিব। গতিকে আপোনালোকে এইখিনি বস্তু হেণ্ডি কৰি লৈ আহিব, যাতে ইহঁতে বিচাৰিলে আপুনি ধুনীয়াকৈ কামখিনি লগালগ কৰি দিব পাৰে। তেতিয়াহ'লে আপোনাৰ কি ৰিচিভিং কামটো, আপোনাৰ জমা দিয়া কামটো কিন্তু একদম ধুনীয়াকৈ 5-10 মিনিটৰ ভিতৰত কমপ্লিট হৈ যাব। এইখিনি আপোনালোকে যদি ফ'ল' কৰে। আৰু শেষত মই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে যদি সিহঁতে কোনো ৰুলছ সাল সলনি কৰিছে, সেই সাল সলনি কৰা ৰুলটো আপোনালোকে কিন্তু সুধি আহিব যে আপুনি কি সাল সলনি কৰিব পাৰে বা আমি কি বস্তু কেনেকৈ লৈ আহিম কওক। আৰু নহ'লে আমি কিন্তু প্ৰিচাইডিং অফিচাৰৰ হেণ্ডবুকত যিটো ইনষ্ট্ৰাকশ্যন আছে সেই ইনষ্ট্ৰাকশ্যন মতে লৈ আহিম, আপুনি সেইটোৱে কিন্তু ৰিচিভ কৰিব লাগিব। ইহঁতে কি কৰে, যিটো ৰিচিভিং কাউণ্টাৰত যিসকল মানে অফিচাৰ্ছ বা পাৰ্চনেল থাকে, সিহঁতে কি কৰে, সিহঁতে আমাৰ ভুল ধৰাৰ কাৰণে ৰেডি হৈ থাকে। যিকোনো মুহূৰ্তত সিহঁতে ভুল ধৰিব, যেন সিহঁতে সৰ্বজান্তা, আমি একো নাজানো। আমি কিন্তু ধুনীয়াকৈ ষ্টাডি কৰি পেলাই কামখিনি কৰি লৈ আহোঁ, কিন্তু সিহঁতে আমাক ভুল ধৰাৰ কাৰণে এইটো হোৱা নাই সেইটো হোৱা নাই বুলি কয়। গতিকে আপুনি আগতে সুধিব, সকলো পলিং পাৰ্টিলৈ মোৰ স্পেচিয়েল ৰিকুৱেষ্ট, আপোনালোকে সুধি যাব যে আপোনালোকে কিবা সাল সলনি ঘটাইছে নেকি বা ঘটাব নেকি। যদি ঘটায় আমাক কৈ দিয়ক। আপুনি এটা কথা মনত ৰাখিব যে আপুনি যিটো কাউণ্টাৰৰ পৰা মেটেৰিয়েলখিনি ৰিচিভ কৰিব, সেই কাউণ্টাৰতে কিন্তু আপুনি জমা দিব লাগিব। গতিকে সিহঁতে থাকিব বা সিহঁতৰ জেগাত বেলেগ মানুহ থাকিব, কিন্তু আপোনালোকে সুধিব লাগিব যে আপোনাৰ কোনো চেঞ্জ আছে নেকি। যদি চেঞ্জ আছে আপোনাক আগতীয়াকৈ জনাওক, নহ'লে আমাৰ ইনষ্ট্ৰাকশ্যন মতে কিন্তু আমি লৈ আহিম, পিছত আপুনি ল'ব লাগিব। এইখিনি কথা। আৰু কেইটামান বস্তু আপুনি লৈ আহিব, যেনেকৈ আপোনাৰ কণ্টিজেঞ্চি ভাউচাৰ, আপোনাক 300 টকা কণ্টিজেঞ্চি দিব, তাৰ ভাউচাৰটো হেণ্ডি লৈ আহিব। তাৰপিছত আপোনাৰ যিটো আপোনাৰ পলিং পাৰ্চনেলসকল যদি ৰিনুমাৰেশ্যন দিব, তাৰ এটা আপুনি মানে সিহঁতৰ পৰা চিগনেচাৰ লৈ পেলাই সিহঁতৰ পৰা সেই ভাউচাৰটো আপুনি জমা দিব লাগিব। তাৰপিছত আপোনাৰ যিটো কেনভাছ, যিটো আপোনাৰ ভোটিং কম্পাৰ্টমেণ্ট যিটো থাকে আমাৰ, এই কেম্পাছটো ধুনীয়াকৈ লৈ আহি সিহঁতক জমা দিব লাগিব, নহ'লে কিন্তু সিহঁতে নেমানে। সেই কথাখিনি আপোনালোকে মনোযোগ দিব আৰু ধুনীয়াকৈ আপোনালোকে একৰ্ডিং টু প্ৰিচাইডিং অফিচাৰ হেণ্ডবুক ইনষ্ট্ৰাকশ্যন আপোনালোকে পলিং মেটেৰিয়েলখিনি কৰি লৈ আহিব আৰু কনফিউজ নহ'ব, ধুনীয়াকৈ কামখিনি কৰিব। আশা ৰাখিছোঁ সকলোৰে পলিং ডিউটিটো ভাল হওক, মানে ধুনীয়াকৈ কামটো পাৰ হওক। এই আশাৰে আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ। ধন্যবাদ, লগ পাম পৰৱৰ্তী ভিডিঅ'ত।